নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ হাছিং ক্ৰিয়েশ্যনলৈ। তো যিসকলে কনষ্ট্ৰাকশ্যন ৱৰ্কাৰৰ লগত জড়িত, কনষ্ট্ৰাকশ্যন কামৰ লগত জড়িত সেইসকলৰ বাবে এইটো ভিডিঅ'। তো কনষ্ট্ৰাকশ্যনৰ কামৰ লগত যিসকলে জড়িত তাৰ বাবে এটা নতুন এটা সুযোগ আহিছে। যিসকলে আপোনালোকে নিৰ্মাণ চকীৰ জৰিয়তে আপোনালোকে এইটো এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ পিছতে আপোনালোকে ইয়াতে দি আছে নিৰ্মাণৰ ক্ষেত্ৰত জড়িত শ্ৰমিক আৰ্থিক ভেটিৰ সুদৃঢ়কৰণৰ অন্য প্ৰয়াস। তো আপোনালোকে এটা অনুদান পাব। তো ইয়াতে আপোনালোকে নিৰ্মাণ চকীৰ জৰিয়তে আপোনালোকে এইটো এপ্লাই কৰিব লাগিব আৰু ইয়াতে দি আছে সুবিধাসমূহ কি শ্ৰমিকৰ পঞ্জীয়ন। তো শ্ৰমিকৰ পঞ্জীয়ন কৰিব লাগিব প্ৰথমতে, তাৰ পিছতে আধাৰ কাৰ্ড আৰু ইশ্ৰমযুক্ত তো শ্ৰমিকজনৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু ইশ্ৰম থাকিব লাগিব। তো আপোনালোকে ইশ্ৰমটো আগতে বনাই লওক আৰু যদি বনা নাই, আৰু তাৰ পিছতে যে প্ৰাপ্য আৰ্থিক সাহায্যৰ বাবে অনলাইন আবেদন, তাৰ পিছতে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কনষ্ট্ৰাকশ্যনৰ যিখন ৱাৰ্কাৰৰ যিখন এখন ফৰ্মাট আছে, সেই ফৰ্মাটখন আপোনালোকে যি কোম্পানীত আপোনালোকে কাম কৰে সেই কাম কৰা কোম্পানীত আপোনালোকে সেইখন চিল আৰু ছিগনেচাৰ লৈ আহিব লাগিব। তাৰ পিছতে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। মই ফৰ্মাটখন আপোনালোকক দেখুৱাই দি আছোঁ। এইখন আছিল 90 ডেজ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। তো আপোনালোকৰ যি 90 ডেজ ৱৰ্কিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যিখন আছে এইখনে হয়। তো এইখনত আপোনালোকে ইয়াতে দিয়া আছে যে দিছ ইজ দ্য চাৰ্টিফাই ডেট দ্য শ্ৰী বা শ্ৰীমতী, আপোনালোকৰ যদি ল'ৰা হয় ল'ৰা বা পুৰুষ হ'লে পুৰুষ বা মহিলা হ'লে মহিলাৰ নামটো বহুৱাব। তাৰপিছতে দেউতাৰ নাম ইয়াতে, ডেট অফ বাৰ্থটো বহুৱাব ইয়াতে, আৰু কাৰেণ্টলি ৰেচিডেণ্ট। তো আপোনালোকে ৰেচিডেণ্ট যিখন গাঁৱৰ পৰা বিলং কৰে সেইখন ইয়াতে বহুৱাই দিব, আৰু ভিলেজ, পোষ্ট, PS আৰু ডিষ্ট্ৰিক্ট পিনক'ড ইয়াতে সকলোবিলাক ইয়াতে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছতে হেজ ৱৰ্কিং আছে, তো আপোনালোকে কিমান দিনৰ পৰা কিমান দিনলৈকে ইয়াতে কাম কৰি আছে ইয়াতে বহুৱাই দিব। আৰু বহুৱাই দিয়াৰ পিছতে ইয়াতে আছে আমাৰ ফ্ৰম ডেট টু ডেট ইয়াতে দি আছে একচুৱেল ডেজ অফ ৱৰ্কিং, কিমান দিন কাম কৰিছে, তাত প্ৰজেক্ট অফ ৱৰ্ক নেম, তো কি কামটো কৰিছে, টাইপ অফ ৱৰ্ক ইয়াতে দিয়ে দিব, প্ৰজেক্ট ছাইট ফুল এড্ৰেছ, তো যিখন এৰিয়াত কাম চলি আছিল সেইখন এৰিয়াৰ ইয়াতে এড্ৰেছটো দি দিব, আৰু ফুল নেম অফ কণ্টেক্ট নাম্বাৰ অফ এমপ্লয়াৰ, তো ইয়াতে দি দিব এমপ্লয়াৰজনৰ নাম আৰু ফুল এড্ৰেছ ইয়াতে দি দিব। তাৰপিছতে ইয়াতে আপোনালোকে চিল বা ছিগনেচাৰ দিব। ইয়াতে ছিগনেচাৰ দিয়াৰ পিছতে আপোনালোকে যি কনষ্ট্ৰাকশ্যনৰ কোম্পানীত কাম কৰিছে সেই কনষ্ট্ৰাকশ্যন কোম্পানী আপোনালোকে ইয়াতে ছিগনেচাৰ আৰু চিলটো বহাই ল'ব। তাৰপিছতে আপোনালোকে যিখন চাৰ্টিফিকেট আছে 90 ডেজ ৱৰ্কিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে এইখন ভেলিড হ'ব। তাৰপিছতে আপোনালোকে নেক্সট প্ৰচেছ যিটো আছে যে নিৰ্মাণ চকীৰ যিখন অনলাইন পৰ্টেল আছে সেই পৰ্টেলত যে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে আপোনালোকে এইটো এপ্লাই কৰাৰ পিছতেহে আপোনাৰ এই অনুদানটো আপোনালোকে লাভ কৰিব। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।